গুৱাহাটীৰ হোটেল ভিভান্তাত খাদ্য সুৰক্ষাৰ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ সজাগতামূলক কৰ্মশালা দি হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অফ ইষ্টাৰ্ণ ইণ্ডিয়াৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও স্থানৰ পৰা অহা হোটেল ৰেষ্টুৰেণ্টসমূহৰ প্ৰায় 50গৰাকী আতিথ্য পেছাদাৰীসকলে অংশগ্ৰহণ কৰে এই কৰ্মশালাত। এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰৰ প্ৰশিক্ষক অনুপ কুমাৰ তিৱাৰীয়ে। খাদ্য সুৰক্ষাৰ পদ্ধতি, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থাপনা আদি বিষয়ত এই কৰ্মশালাৰ জ্ঞান প্ৰদান কৰা হয়। আমি একচুৱেলি হোটেল ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অফ ইষ্টাৰ্ণ ইণ্ডিয়া, এইটো গোটেই ইষ্টাৰ্ণ ৰিজনৰ আমাৰ এছ'চিয়েশ্যন হয়। সেইটোৰ পৰা আমি এইটো আৰম্ভণি কৰিছোঁ। ইয়াত ফুড ছেফটিৰ ওপৰত এটা ট্ৰেইনিং প্ৰগ্ৰেম কৰিছোঁ। মানুহে আমাৰ যিখিনি মানুহ আজি যিমান হোটেল আছে বা কেটাৰাৰ আছে, তাহাঁতি ফুড ছেফটিৰ ওপৰত বা হাইজিনৰ ওপৰত, হেল্থৰ ওপৰত যিখিনি মেজাৰ্ছ ল'ব লাগে, মানুহে চবে বুজি পায়, গম পায়, কিন্তু সেইটো মাজে মাজে এইটো পাহৰি যায়, গণ্ডগোল হয়, মানুহৰ হেল্থৰ কম্প্ৰমাইজ হয়। সেইটো কাৰণে আমি এটা ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, যাতে আমি এই যে আমাৰ যে ট্ৰেইনাৰজন যে আহিছে মিষ্টাৰ তিৱাৰী, তেখেত ডায়মণ্ড ষ্টাৰ ট্ৰেইনাৰ, আৰু তেখেতে আহি গোটেই হোটেলিয়াৰবোৰক মাতি নি পেলাই বুজাব যে কেনেকৈ তাহাঁতি কি একশ্যনছ ল'ব লাগে, কি ধৰণৰ ডুজ এণ্ড ডোণ্টছ কৰিব লাগে, যাতে আমি হেল্থ এণ্ড হাইজিনটো ভালকৈ মেইনটেইন কৰিব পাৰোঁ। এণ্ড আমি সঁচাকৈ এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি বহুত থেংকফুল। আমাৰ ষ্টেট গভৰ্ণমেণ্ট ইজ টেকিং ছ' মাছ অফ ছাপৰ্ট এণ্ড দে আৰ গিভিং ছ' মাছ অফ ছাপৰ্ট এণ্ড দে আৰ টেকিং ছ' মাছ অফ মেজাৰ্ছ। আমাৰ এফালে আমাৰ GMC, GMDA তেখেতসকলে ইমান আমাক এনকাৰেজমেণ্ট দিছে। আমি এই আৰম্ভণি এইটো এটা, আমি এনেকুৱা এই অনুষ্ঠানটো আৰু আমি ভৱিষ্যতো কৰি থাকিম। আমি তেনেকৈ বিচাৰিছোঁ যে আমাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰি গোটেই অসমত আমি কৰিম। জেগাই জেগাই যেনে ডিব্ৰুগড়, যোৰহাট, নগাঁও, তেজপুৰ, জেগাই জেগাই আমি এইটো কৰিম, যাতে আমাৰ যিখিনি মানুহে আজি খাবলৈ যায়, ৰেষ্টুৰেণ্টত খাবলৈ গৈছে বা কিবা এটা পাৰ্টি কৰিছে, তাত আমি বেষ্ট হাইজিন